নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি মৰনৈ পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ এনডিএৰ মনোনীত প্ৰাৰ্থী ৰূপাঞ্জলি চুতীয়া ৰাইজৰ গৃহে গৃহে গৈ নিৰ্বাচনী প্ৰচাৰ নিউজ ডাৰ্ক ৰিপৰ্ট মৰনৈ পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ এনডিএৰ মনোনীত আঞ্চলিক সদস্য ৰূপাঞ্জলি চুতীয়াৰ উল্লেখযোগ্য যে ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ আনন্দৰ মাজতে এতিয়া চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ মই ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তি অসম তিনিওটি দলৰ মিত্ৰজোঁটৰ এনডিএ প্ৰাৰ্থী হিচাপে আঞ্চলিক সদস্য পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। বৰ্তমান আমি ভেটলি ৱাৰ্ডত আছোঁ আৰু আমাৰ লগত যথেষ্ট সংখ্যক আমাৰ বিজেপি এজিপি দলীয় কৰ্মীয়ে সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিছোঁ আমাৰ উদ্দেশ্য সফল হ'ব। মোৰ প্ৰতীক হৈছে আমাৰ দলৰ ফালৰ পৰা আগবঢ়াইছে আমাৰ তিনিওটি দলৰ মিত্ৰজোঁটৰ প্ৰতীক হিচাপে হাতীৰ প্ৰতীক। মই 99% আশাবাদী বুলি মই নিজকে ভাবিছোঁ। বাকীখিনি ৰাইজৰ ওপৰত এৰি দিছোঁ আৰু ভগৱানৰ ওপৰত এৰি দিছোঁ। ভগৱানে যি কৰে ভাগ্যত যি আছে হ'ব আৰু আমাৰ সমূহ মৰনৈ পঞ্চায়তবাসী ৰাইজলৈ এই আপাহতে এটা অনুৰোধ জনাইছোঁ যাতে সকলোৱে তেখেতলোকৰ বহুমূলীয়া ভোটটি 2 মে' তাৰিখে হাতীৰ প্ৰতীকত প্ৰদান কৰি মোক জয়যুক্ত কৰে। তাৰ বাবে মই সকলোৰে শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। যিমানেই পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰতিকূল বতৰকো নেওচি শাসক বিৰোধীয়ে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। ঢকুৱাখানা বিধানসভা সমষ্টিৰ মৰনৈ পঞ্চায়ততো দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ। এনডিএ অগপ বিজেপি গণশক্তি অসমৰ সমৰ্থিত মনোনীত প্ৰাৰ্থী মৰনৈ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত অৱতীৰ্ণ ৰূপাঞ্জলি চুতীয়াই এইদৰে ৱাৰ্ডৰ সকলোৰে ঘৰে ঘৰে পদূলিয়ে পদূলিয়ে গৈ প্ৰচাৰ অভিযান চলাইছে। ৰাইজৰ মন জয় কৰিবলৈ প্ৰাৰ্থীগৰাকীয়ে লগত দলীয় কৰ্মী লৈ চেষ্টা অব্যাহত ৰাখিছে। সকলোৱে যাতে ভোট দি তেওঁক জয়যুক্ত কৰে। মিত্ৰজোঁটৰ পাৰ্টি এনডিএ সমৰ্থিত পাৰ্টি আমাৰ ৰূপাঞ্জলি চুতীয়া বাইদেউক আমাৰ ভেটলি ভোট কেন্দ্ৰৰ পৰা আমি 99% আমি ভোট দিবলৈ চেষ্টা কৰি আছোঁ আৰু নিশ্চিত আমাৰ ভোট চেণ্টাৰৰ পৰা তেখেতে জয়যুক্ত হ'ব। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।